এই হয়দৈত্যৰ আগত কোনো মায়া নচলিব। দে তোৰ সত্য পৰিচয়। দৈত্যপতি এই মই চখিনী ভটনি একোৱেই নহয়। এই মই লক্ষ্মী আইতাকে সৰস্বতী এই নাৰাই সৰস্বতী সৰস্বতী পিতা আই সৰস্বতী পিতা সৰস্বতী পিতা প্ৰণাম পিতা। ভাগ্যৱতী ভৱ অ ঠাই আই সৰস্বতী এই পৃথিৱীত মহাপ্ৰলয় হ'বলৈ আৰু বেছি সময় নাই। পিতা মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি আজি লক্ষ্মী দেৱীয়ে সৃষ্টি ধ্বংসৰ বাবে এটা মহাপ্ৰলয়ংকাৰী দৈত্যৰ কৰিলে সৃজন। আজি তাৰ অত্যাচাৰত সমগ্ৰ পৃথিৱী তল বল কৰিব লাগিছে। কেৱল সিমানেই নহয় আই, লক্ষ্মী আয়ে সেই দৈত্যলৈ তোক বিয়া দিম বুলি দৈত্যৰ আগত প্ৰতিজ্ঞা কৰিছে। গতিকে আই তই সোনকালে এই স্থানৰ পৰা আঁতৰি যায়, তই আঁতৰি যা। পিতা মোৰ ওপৰত লক্ষ্মী কিয় ইমান হিংসা ভাৱ উদয় হ'ল? সৰস্বতী মইতো লক্ষ্মীক কোনোদিন দুখ কৰা নাই। লক্ষ্মীৰ এনে কুকাৰ্য প্ৰভু বিষ্ণুৱে কেনেদৰে কৰিলে সমৰ্থন? নহয় আই, তই ভুল বুজিছ। প্ৰভু বিষ্ণুৱে এইবোৰ কথা একো গমকেই নাপায়। পিতা আমি ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিও মিলি মহাপ্ৰলয়ৰ বিষয়ে গোপনে আলোচনা কৰি আছিলোঁ। অৱশ্যে প্ৰভু বিষ্ণুৱে এই বিষয়ে লক্ষ্মী আইৰ লগত আলোচনা কৰিবলৈ কৈছে। কিন্তু আই তই নিৰাপদ স্থানলৈ ইয়াৰ পৰা আঁতৰি যা। সেই ভয়ংকৰ ঘোঁৰামুখীয়া দৈত্যটো দেখিলে মোৰ পেটতে হাত ভৰি লুকাই। পিতা আই লক্ষ্মী মোৰ ওপৰত যি ঘৃণনীয় কাৰ্যত লিপ্ত হ'ল মই কিন্তু সহ্য কৰি নাথাকি পিতা। সৰস্বতী মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ সৰস্বতী তেন্তে চাবা পিতা, লক্ষ্মী মোৰ বুকুলৈ যি পাত ব্ৰহ্মহেল কৰিছে নিক্ষেপ, সেই পাত ব্ৰহ্মহেল মই পুনৰ লক্ষ্মী বুকুলৈ ঘূৰাই পঠাম। সৰস্বতী তেতিয়া লক্ষ্মীয়ে বুজিব নহয়। এই ত্ৰৈলোক্যত লক্ষ্মী শ্ৰেষ্ঠ নে ব্ৰহ্মাৰ কন্যা সৰস্বতী শ্ৰেষ্ঠ। ক্ষান্ত হ সৰস্বতী, ক্ষান্ত হ। পিতা তই নুবুজ কিয়? এতিয়া সেইবোৰ কৰিবলৈ সময় নাই। সেই দৈত্যই তোক হৰণ কৰাৰ লগতে মোৰ সমস্ত জ্ঞান ভাণ্ডাৰ হৰণ কৰি নিব। গতিকে আই তোৰ বাবে মোৰ বৰ চিন্তা হয় আই। যা, মোৰ কথা মানি তই সোনকালে ইয়াৰ পৰা আঁতৰি যা। পিতা তুমি মোৰ বাবে অলপো চিন্তা নকৰিবা। সেই ঘোঁৰামুখীয়া দৈত্যই মোক কেতিয়াও বিবাহ কৰাব নোৱাৰে। মই তাৰ ব্যৱস্থা নিজেই কৰিম পিতা। গতিকে যোৱা পিতা, তুমি খন্তেক বিশ্ৰাম কৰাগৈ। বাৰু সেই হ'ব। কিন্তু আই পিতা তই কিন্তু এই স্থানত বেছি সময় ৰৈ নাথাকিবি, কাৰণে মোৰ বৰ চিন্তা হয়। সোনকালে তই ইয়াৰ পৰা আঁতৰি যাবি। ভাল পিতা। মই এতিয়া আহিলোঁ আই। যোৱা পিতা, তুমি মোৰ বাবে অলপো চিন্তা নকৰিবা পিতা। লক্ষ্মী লক্ষ্মী লক্ষ্মী, তুমি বিষ্ণুৰ পত্নী বুলি গৰ্বতে ধৰ্ম কাৰ্য পাহৰি পেলাইছা। তুমি সেই দৈত্যলৈ মোক বিবাহৰ প্ৰস্তাৱ দি এই জগতবাসীৰ ওচৰত শেষ জ্ঞান কৰাইছা। কিন্তু এই সৰস্বতী ইমান বুদ্ধি
জানাই নহয় যে তোমাৰ ইংগিততেই কাম কৰি যাব। চাওঁ বাৰু লক্ষ্মী, তুমি মোক সেই দৈত্যলৈ কেনেকৈ বিয়া দিয়া? সৰস্বতী, সৰস্বতী, ক'ত সেই ব্ৰহ্ম কন্যা সৰস্বতী? সৰস্বতীক মই বিবাহ কৰাম, বিবাহ। সৰস্বতী, এই এই কোন তই? দক্ষিণী নে ভুতুনি? এই হয়দৈত্যৰ আগত কোনো ময়া নচলিব। দে তোৰ সত্য পৰিচয়। দৈত্যপতি, এই মই যখিনী ভুতুনি একোৱেই নহয়। এই মই লক্ষ্মী দেখি সৰস্বতী। এই নাই, লক্ষ্মী আই দেখি সৰস্বতী। মাতৃয়েতো কৈছিল মোক জগতত তই সুন্দৰী। তেনেস্থলত তই সৰস্বতী? নাই, মোৰ বিশ্বাস নহয়। এই কোন তই? দে তোৰ সত্য পৰিচয়। দৈত্যপতি, হে? আপোনাৰ মাতৃয়ে মিছাই আশ্ৰয় লৈছে। দৈত্যপতি, এই এই ভূমণ্ডলত হে? সৰস্বতী নামৰ অন্য কোনো কন্যাই নাই। হে? গতিকে এই কৰুপা সৰস্বতীক গ্ৰহণ কৰিলে হা? মই নিশ্চয় কৃতাৰ্থ হ'ম। এই নাই, নাই না। মাতৃয়ে মোক ভীষণ প্ৰতাৰণা কৰিছে আৰু মোৰ সহ্য নহয়। মই মাতৃৰ ওচৰলৈ যাবই লাগিব। এই মাতে, মাতে, নাই, এই আঁতৰ হ, আঁতৰ হ, আঁতৰ হ। দৈত্যপতি, মোক এই গ্ৰহণ কৰা। হা? লক্ষ্মী! এইবাৰ সাৱধান হোৱা লক্ষ্মী, তুমি মোৰ বুকুলৈ জীৱাদ্ৰম হেল কৰিছিলা নিক্ষেপ। সেই পাত মই তোমাৰ বুকুলৈ ঘূৰাই পঠাইছো। চাওঁ বাৰু সেই দুৰ্দান্তকাৰী দৈত্যৰ হাতত তুমি কেনেকৈ ৰক্ষা পোৱা।